আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি বা অন্তিম যাত্ৰাৰ বিষয়ে আপোনালোকক কেইটামান কথা জনাব খুজিছোঁ। ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যজোৰা যি শোক পালন কৰিছিল সেয়া অহা কালিলৈ আছিল, অৰ্থাৎ 23 তাৰিখলৈকে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 24 তাৰিখে 22 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিলোঁ। কিন্তু যিহেতু বহু লোকে জুবিনক শেষ দৰ্শনৰ বাবে আগ্ৰহী, সেইকাৰণে অহাকালিও জুবিনক আমি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰাখিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে ৰাইজে শেষ দৰ্শন কৰিব পাৰে। ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ, তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। আপোনালোকে ইতিমধ্যে গম পায় যে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে 2টা স্থান বাছি উলিয়াইছিলে। আমাৰ এটা মনত ধাৰণা আছিলে বা আমি এটা মনত ভাবিছিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা তেজপুৰত আছে, ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত আছে, জুবিন গাৰ্গক আমি যোৰহাটত সমাধিস্থ কৰা বা শেষ যাত্ৰা আমি তেওঁৰ অন্তিম স্থান যোৰহাটত কৰাৰ এটা আমি প্ৰস্তাৱ দিছিলোঁ। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। অসম সাহিত্য সভাই আমাৰ প্ৰস্তাৱক সমৰ্থন দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে যোৱাকালি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে কৈছিলে যে জুবিনক যোৰহাটত লৈ যাব নালাগে, কাৰণ আমি কোনোবা দিনা বাৰ্ষিকী পতা, মাহেকী জুবিনক যদি চাব খোজোঁ, আমি গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিম। তেওঁলোকে আৰু কৈছিলে যে জুবিনৰ দেউতাকৰ বয়স 80+ আৰু বিভিন্ন ধৰণে ৰোগত আক্ৰান্ত হৈ আছে। যোৰহাটলৈকে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ যিটো অনুষ্ঠান হ'ব, তালৈকে লৈ যাবৰ বাবে স্বাস্থ্যই অনুমতি নিদিব। এই বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱেও প্ৰকাশ কৰে। তথাপিতো যোৱাকালিও আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া এই বিষয়ে আলোচনা কৰিবলৈ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত গৈছিলে আৰু তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ কথা আমাক জনাইছিলে আৰু ৰাজ্য চৰকাৰক তেওঁলোকে গুৱাহাটীৰ আশে-পাশে এটা স্থানত জুবিনৰ অন্তিম যাত্ৰা বা অন্তিম সংস্কাৰ কৰিবলৈ আহ্বান জনাইছিলে। আজি আমি ৰাতিপুৱা মই দিল্লীৰ পৰা আহোঁ, পোনে আমি যোৰাবাটলৈকে যাওঁ। যোৰাবাটৰ পাহাৰখন পাৰ হোৱাৰ লগে লগে দিচাং ৰিচৰ্ট বুলি এখন ৰিজৰ্ট আছে। নেশ্যনেল হাইৱেৰ ফাৰ্ষ্ট ব্লক, অৰ্থাৎ হাইৱেটোৰ গাতে লাগি থকা অসম চৰকাৰৰ চৰকাৰী মাটি তাতে 10 বিঘা আমি পাওঁ আৰু মাটিডোখৰত স্থানীয় ৰাইজে এখন আমাৰ নাৰ্চাৰী, সৰুকৈ এটা জায়গাত তেওঁলোকে শ্মশান এখনো পাতি থৈছিলে
আৰু নাৰ্সাৰীও পাতি থৈ দিছিলে আৰু ম্যাক্সিমাম জায়গা খালি আছিলে এতিয়া আমি এই 10 বিঘা মাটিকে আমি ডেভেলপ কৰাৰ কাৰণে আগবাঢ়িছো আৰু ৰাইজে স্ব ইচ্ছাই তেওঁলোকে কৈছে যে আমাক নালাগে মাটিখিনি তেওঁলোকেও নিজে এৰি দিছে আৰু তেওঁলোকে আমাক কৈছে যে আমি গোটেইখিনি জুবিন গাৰ্গৰ কাৰণে আমি এৰি দিম আমাৰ অম্বৰীজ হোটেলৰ সত্ৰাধিকাৰী পুষ্পেন্দু বৰাৰো অকনমান তাতে মাটি আছিলে তেখেতেও মাটি দুখৰ জুবিনৰ সমাধিৰ কাৰণে আমাক এৰি দিবৰ কাৰণে বা এৰি দিম বুলি আমাক জনায় আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি 5.5 বিঘা মাটিত নিৰ্মাণ কৰা হৈছিল জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটি দুখৰ দেখি মই ভাবিছিলো যে ঠিকে আছে ইতিমধ্যে জোৰহাটৰ পৰাও যথেষ্ট দাবী আহি আছিল যে জোৰহাটত নিব লাগে হে আজি পুনৰ এবাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে জুবিন গাৰ্গৰ পৰিয়ালে আজিও আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যেহেতু জুবিনে ম্যাক্সিমাম সময় গুৱাহাটীত কটাইছিলে আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিলে আৰু জুবিনৰ পৰিয়ালটোও জুবিনক চাব যাব খুজিলে সোনকালে যাব পাৰিব জোৰহাটত সময় লাগিব দেউতাকৰ অসুখৰো কথা আছে এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক এই জোৰাবাটৰ কাষৰ দিচাং ৰেজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায় বহু ৰাইজে বিভিন্ন পৰামৰ্শৰে চৰকাৰক অনুৰোধ কৰি আছে কিন্তু এটা কথা আমি সবেই বুজি পাব লাগিব যে জুবিন গাৰ্গ চৰকাৰী ব্যক্তি নহয় জুবিন গাৰ্গ চৰকাৰৰ মন্ত্ৰীও নহয় চৰকাৰৰ বিষয়াও নহয় জুবিন আৰু জুবিনৰ পাৰ্থিৱ শৰীৰ এই গোটেইটো পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব লাগিব তাত আমি নিজে কিবা এটা কৰাৰ অধিকাৰ নাই যদি কোনোবা এজন চৰকাৰী বিষয়া হলতেন মন্ত্ৰী হলতেন চৰকাৰে সিদ্ধান্ত ল'ব পাৰে কিন্তু জুবিন যেহেতু চৰকাৰী বিষয়া চৰকাৰী কোনো মন্ত্ৰী নহয় পৰামৰ্শ চৰকাৰে দিব পাৰিব কিন্তু সিদ্ধান্ত পৰিয়ালে ল'ব লাগিব কাৰণ জুবিনৰ পাৰ্থিৱ শৰীৰৰ ওপৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই সেইবাবে যোৱা কালিৰ পৰা সকলোৱে আমাকো পৰামৰ্শ দিছিলে যে পত্নী আৰু পৰিয়ালৰ কথা মতে আমি চলিব লাগে নিজাকৈ আমি বিশেষ সিদ্ধান্ত ল'ব নালাগে সেইবাবে আমিও কেবিনেটত আজি সিদ্ধান্ত লৈছো যে আমি জুবিনৰ শেষ কৃত্য আমি যেটো কমাৰকুছি এনসি ভিলেজ বুলি কয় দিচাং ৰিজৰ্টৰ ওচৰত সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায় সোণাপুৰ যাব নালাগে এক্স্যাক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ তাতকৈ কমে হ'ব গতিকে সেই পজিশনটোত ৰাতি মই এতিয়া যামু তাতে আৰু আমি যোৱা আপোনালোকেও এতিয়া যাব পাৰিব যেটো অফিচিয়ালি জায়গাটো আমি ঠিক কৰিছো শেষকৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ যত শেষকৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম ৰাজ্য চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি জোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি জোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম গতিকে মই ভাবো যে ইয়ে জোৰহাটৰ ৰাইজৰ যি অনুভূতি সেই অনুভূতিক কিছু পৰিমাণে হলেও সন্মান জনোৱা হ'ব দুই এজন লোকে কৈছে যে জোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হলেও নিব লাগে যদি আজি কোনোবাই জুবিনক চাইছে পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে আৰু জোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰো মৰিগাঁও নগাঁও জাগিৰোড এই যেটো যাত্ৰা এদিন বা দুদিনৰ যাত্ৰা হ'ব
সেইটো কোনো পধ্যে জুবিনৰ পাৰ্থিব শৰীৰে সহ্য কৰিব নোৱাৰে সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছো মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিব শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যেটো প্ৰস্তুতি তাক আমি কৰিব পৰা নাই ৰাইজৰ আবেগক আমি সন্মান জনাইছো কিন্তু জুবিন যেহেতু প্ৰাথমিক আৰু জুবিনক সন্মান সহকাৰে বিদায় দিয়াটো যেহেতু অসমৰ ৰাইজৰ এটা দায়িত্ব বা কৰ্তব্য সেইবাবে মই যোৰহাটৰ ৰাইজৰ আবেগক সন্মান জনোৱাৰ পিছতো তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ বাবে মই বিনম্ৰতাৰে সৈতে ক্ষমা খুজিছো জুবিনৰ পাৰ্থিব শৰীৰ অহা পৰহি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সৰু সজাইৰ পৰা লৈ যাম বা ভোগেশ্বৰ বৰুৱা কমপ্লেক্সৰ পৰা লৈ যাম যেটো জাগাত আমি সমাধিস্থ কৰিম সেই তাত যেহেতু নেশনেল হাইৱেৰ লগতে লাগি আছে সেইকাৰণে পৰহি 2টা বজালৈকে আমি নেশনেল হাইৱে ট্ৰাক গাড়ী একো চলিব নিদিও যাতে গুণমুগ্ধ সকলে নেশনেল হাইৱেটো তেওঁলোকে স্থান ল'ব পাৰে 10 বিঘা বা 15 বিঘা বা 12 বিঘা মাটিত 5-6 হাজাৰতকৈ বেছি মানুহ নিশ্চিতভাৱে যাব নোৱাৰে সেইকাৰণে মই জুবিনৰ শেষ যেটো যাত্ৰা সেই শেষ যাত্ৰাত মই আশা কৰিম যাতে তাত যেহেতু ধৰ্মীয় কামকাজ হ'ব সেইকাৰণে আমি যিমানখিনি মানুহ নগলে নহয় পৰিয়ালৰ মানুহ বহু দিনে লগত লাগি থকা মিউজিচিয়ান সাংবাদিক আমাৰ ৰাজ্যপালকে ধৰি যিখিনি মানুহ নগলে নহব যেহেতু এটো ষ্টেট ফিউনাৰেল গতিকে ষ্টেট ফিউনাৰেলৰ লগত জড়িত ৰাইজে গলে ভাল হ'ব আৰু বাকিখিনি সমাধিস্থল যেহেতু মুকলি থাকিব সকলোৱে যিমান দিনলৈ বিচাৰে সমাধিস্থলীত গৈ অনুষ্ঠানৰ পিছতো শ্ৰদ্ধা জনাব পাৰিব আজি আমাৰ ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত মই পৰহি দিনাখনে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো পিছফালৰ গেট এখনেদি কিছু মন্ত্ৰী বিধায়ক মই তাতে যোৱা দেখা পাইছো আৰু মই ভাবো যে জুবিনৰ যত আমি জুবিনে বিশ্ৰাম লৈছে তাত এটা ভিআইপি কালচাৰ সৃষ্টি কৰিব নালাগে মই নিজেও যোৱা নাই কাৰণ জুবিনক শেষকৃত্য জনোৱাৰ অধিকাৰ তেওঁৰ গুণমুগ্ধ সকলৰ আছে আৰু আমি দূৰৰ পৰাই জুবিনৰ বাবে প্ৰাৰ্থনা কৰিম কিন্তু যিসকলে জুবিনক চাবৰ কাৰণে লখিমপুৰ ডিব্ৰুগড়ৰ পৰা কষ্ট কৰি আহিছে কোনোবাই নিজৰ জমা থকা টকা কেইটা উলিয়াই আহিছে কোনোবাই কিবা এটা বিক্ৰী কৰি আহিছে তেওঁলোকে জুবিনক চোৱাৰ অধিকাৰটো প্ৰথমতে পাব লাগে সেইকাৰণে মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছো যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায় দীঘলীয়া শাৰী পাতি যাব লাগিব কোনো পিছফালদি শৰ্টকাট কৰি যোৱাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাটো অহাকালি মই নামানিম আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছো যে জিউনেই নহক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়ক জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যেটো সন্মান যাচিব পাৰে সমাধি হোৱাৰ পিছত সমাধিত গৈ সন্মান যাচিব পাৰে কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছো আপোনালোকে জানে যে সিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয় আমাক সিংগাপুৰ হাই কমিশনে জুবিন গাৰ্গৰ ডেথ সাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে but this is not post-mortem report post-mortem report is different and death certificate is different death certificate জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু
সেইকাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে সেইবাবে হাই কমিছনে দিয়া ডেথ চাৰ্টিফিকেট তাৰ পিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CID-কো পঠাই দিম মুখ্য সচিবে আমাৰ ছিংগাপুৰৰ এম্বেছাডৰ লগত যোগাযোগ কৰি আছে যে আমি কিমান সোনকালে পোষ্টমৰ্টেম ৰিপৰ্টখন আমি আনিব পাৰোঁ কাৰণ যিকোনো কথাত আগবাঢ়িবৰ কাৰণে PM ৰিপৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি মোক দুবাৰ তিনিবাৰ ফোন কৰি আছে জুবিনৰ শেষকৃত্য বা তাৰ গোটেই ব্যৱস্থাটো সম্পৰ্কত আমি লোৱা ব্যৱস্থাৰ সম্পৰ্কত তেওঁ নিৰীক্ষণ আৰু পৰামৰ্শ দি আছে আৰু যি ধৰণে তেওঁলোকে সহায় কৰিব পাৰে তেওঁলোকে আমাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে তথাপিতো মই কৈছোঁ বিশেষ সহায়ৰ একো প্ৰয়োজন নাই আপুনি খবৰ ৰাখিছে সেইখিনি আমাৰ ধন্যবাদ তথাপিতো তেওঁ নিৰন্তৰ খা খবৰ লৈ আছে সেইখিনি কথাও মই আপোনালোকক জনাব খুজিছোঁ মোৰ ফালৰ পৰা এইখিনি আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে সক ইয়াতে ভিআইপিৰ গোটেই কালচাৰটোকে কোনোবা আহিলে আহিব পাৰিব কিন্তু মই যে তাতে নিজেও গৈ থিয় হৈ থাকিব পাৰিম ময়ো আশা কৰা নাই কাৰণ ৰাইজে যি ধৰণে গোটেই ব্যৱস্থাটোক আগুৱাই লৈ গৈছে এজন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী যাবৰ কাৰণে 4-5খন সিকিউৰিটি গাড়ীৰে সেই জায়গাটোত গৈ বহা আহিবৰ কাৰণে সকলো আগ্ৰহী কিন্তু গোটেই পৰিৱেশটোৱে গুণমুগ্ধ সকলে হাতত লৈ লৈছে ময়ো যে গৈ তাতে বহিব পাৰিম হেতু ময়ো নিজেও নাজানো সেইকাৰণে পৰিৱেশবোৰ যে